নমস্কাৰ আকো ধুনিয়া ইল সাপলকৰ বাবে এজু হৈছে খুবেই ধুনিয়া পদ্মিনী কেঁচা পাতৰ জোৰা হ'ব হেভিকৈ ধুনিয়াকৈ বনাই দিয়া হৈছে গোল্ডেন গুনা আৰু ৰেডত মিনা কৰি এখন মেখেলাখন থাকিব ডাৰ্ক কফি বনোৱা হৈছে আৰু এইকিটা হ'ব সাইডৰ পটি সিম্পলকৈ বনাই দিয়া হৈছে এজোৰ আপোনালোকে লব পাৰিব 3150 rupeesত লব পাৰিব এজোৰো খুবেই ধুনিয়া হ'ব সিলভাৰ গুনা আৰু ফুটা ফুলত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে পদ্মিনী কেঁচা পাতৰ জোৰা এখন থাকিব মেখেলাখন 3150 rupeesত ধুনিয়াকৈ লব পাৰিব ৰেডি টু কৰি লগতে এইকিটা থাকিব সাইডৰ পটি ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবেই ধুনিয়া হ'ব পদ্মিনী কেঁচা পাতৰ জোৰা ইয়াতে গোল্ড কালাৰৰ হুটা ফুল কৰা হৈছে লগতে গ্ৰীনত ফুলবোৰ ধুনিয়াকৈ কৰা হৈছে 3150 rupeesত লব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজো হৈছে খুবেই ধুনিয়া কটন কেঁচা পাতৰ জোৰা হ'ব ইয়াতে এৰি ওয়াৰ্ক কৰি দিয়া হৈছে খুব ধুনিয়াকৈ ডাৰ্ক ব্লুত হ'ব আৰু মেখেলাখন হেভিকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন কটন কেঁচা পাতৰ 4200 টকা ধুনিয়াকৈ লব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবেই ধুনিয়া হ'ব কটন কেঁচা পাতৰ জোৰা এৰি আৰু ঘিচা ওয়াৰ্ক কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন 4200 টকা ধুনিয়াকৈ লব পাৰিব এইকিটা হ'ব সাইডৰ পটি ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে